উপযুক্ত অৰ্থনৈতিক পলিচিৰ অভাৱৰ কাৰণে আজি মূল্যবৃদ্ধি ইমানেই উচ্চ হাৰত বৃদ্ধি হৈছে যে জনসাধাৰণৰ মাজত এক সন্ত্ৰাস সৃষ্টি হৈছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে ৰাজ্য তথা কেন্দ্ৰ চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰিব লাগে, অন্যথা নিত্য ব্যৱহাৰ্য যি সামগ্ৰী আছে আলু পিঁয়াজৰ যি ধৰণে মূল্য বৃদ্ধি হৈছে এই ব্যৱসায়ীসকলক আচলতে Z+ সিকিউৰিটি তেওঁলোকে প্ৰদান কৰিব লাগে। যিহেতু আলু আৰু পিঁয়াজৰ যিটো মূল্য বৃদ্ধি আছে হীৰাৰ দৰে হৈ পৰিছে। গতিকে আমি ক'ব বিচাৰিছোঁ ব্যংগাত্মকভাৱে প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি ৰাজ্য চৰকাৰখনক ক'ব বিচাৰিছোঁ আপোনালোকে মূল্য বৃদ্ধি ৰোধ কৰক, নহ'লে এই আলু পিঁয়াজৰ যিসকল ব্যৱসায়ী আছে যিসকল ক্ৰেতা আছে তেওঁলোকক আপোনালোকে Z+ সিকিউৰিটি প্ৰদান কৰক। যিহেতু বেংকত আপোনালোকে যি ধৰণে মূল্যৱান সামগ্ৰী থকাৰ কাৰণে টকা পইচা থকাৰ কাৰণে নিৰাপত্তা ব্যৱস্থা তাত সুনিশ্চিত কৰে, ঠিক একেধৰণে এই আলু পিঁয়াজৰ যিসকল ব্যৱসায়ী আছে এই ব্যৱসায়ীসকলৰ গুদামসমূহত ব্যৱসায়ী দোকানসমূহত যিসকল ঠেলা চালকে বস্তুখিনি লৈ যায় ট্ৰেন্সপৰ্ট কৰে তেওঁলোককো আচলতে Z+ সিকিউৰিটিৰ প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰিছোঁ।